প্ৰকাশ পালে সাংবাদিক তথা কবি পল্লৱ হাজৰিকাৰ অনুদিত কাব্য সংকলন ৰজাৰ ভয়। ৯০ দশকৰ হিন্দী সাহিত্যৰ বিশিষ্ট কবি, নাট্যকাৰ, গল্পকাৰ, অনুবাদক তথা বৰ্তমান দিল্লীৰ প্ৰগতিশীল প্ৰকাশন গোষ্ঠী বাম প্ৰকাশনৰ সম্পাদক সঞ্জয় কুন্দনৰ এমুঠি সমাজৰ ফেচিছ ৰাজনীতিৰ চিকাৰ হোৱা মানুহৰ ৰূপৰেখা পৰিস্ফুট কৰা কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি ৰজাৰ ভয় শীৰ্ষক এই কবিতা সংকলনখন প্ৰস্তুত কৰি উলিয়াইছে পল্লৱ হাজৰিকাই। সঞ্জয় কুন্দনৰ মুঠ ৬২টা অনুদিত কবিতা সন্নিৱিষ্ট কৰা হৈছে উক্ত কাব্য সংকলনখনিত। উল্লেখ কৰিব লাগিব যে সঞ্জয় কুন্দনৰ কবিতাই সাম্প্ৰতিক সময়ৰ সমাজত চলি থকা বিদ্ৰুপ বিপৰ্যয় একনায়কত্ববাদ মধ্যবিত্তীয় সংবেদনশীলতা প্ৰতিফলিত কৰি আহিছে। ২০২০ চনত ফেচবুকৰ জৰিয়তে সঞ্জয় কুন্দনৰ সমাজ সচেতন কবিতা যাৰ ৰহে হম পঢ়াৰ পাছতে তেওঁৰ কবিতা অসমীয়ালৈ অনুবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল পল্লৱ হাজৰিকাই। আৰু কথাবোৰ কবই লাগিব শীৰ্ষক প্ৰথম কবিতা সংকলনৰ পাছত পল্লৱ হাজৰিকাৰ ৰজাৰ ভয় শীৰ্ষক এই নতুন কাব্য সংকলনখনিয়ে দৃঢ় সামাজিক গুৰুত্ব বজাই ৰাখিব বুলি আশা কৰা হৈছে। ৰজাৰ ভয় সাম্প্ৰতিক সময়ৰ যি অসমৰ বা ভাৰতবৰ্ষৰ যি প্ৰেক্ষাপট বা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হৈ আছে তাৰ ওপৰত এখন অনুবাদ কবিতা সংকলন ৰজাৰ ভয়। হিন্দী ভাষাৰ এজন ভাৰতীয় কবি সঞ্জয় কুন্দনৰ ৬২টা কবিতাৰ অনুবাদ কৰিছোঁ মই। কোভিডৰ সময়ত যেতিয়া শ্ৰমিকসকল ভাৰতবৰ্ষৰ বিভিন্ন চহৰৰ পৰা অতি দুখ কষ্টৰ মাজেৰে নিজৰ ঘৰলৈ ঘূৰি আহিছিল, সেই সময়ত এটা কবিতা সঞ্জয় কুন্দনৰ পঢ়িবলৈ খুব ভাগ্য হৈছিল ফেচবুকৰ যোগেদি। সেই কবিতাটো আছিল যাৰ হে হম, আমি যাওঁগৈ। কবিতা সংকলনখনৰ কবিতাটো আছে। সেই কবিতাটো পঢ়াৰ পিছত মই সঞ্জয় কুন্দনৰ লগত কথা বতৰা পাতিছিলোঁ আৰু তেওঁলোকৰ অনুবাদৰ কথাও ওলাইছিল। আৰু প্ৰথম কথোপকথনতে তেওঁ কবিতাখিনি অনুবাদ কৰাৰ অনুমতি মোক দিছিল। বিভিন্ন উৎসৰ পৰা কবিতাখিনি যোগাৰ কৰিছিলোঁ আৰু অনুবাদ কৰিছিলোঁ। আৰু ৰজাৰ ভয়ত সন্নিৱিষ্ট কবিতাখিনি সঞ্জয় কুন্দনৰ যি কবিতা সাম্প্ৰতিক সময়ৰ কাৰণে অতি দৰকাৰী কবিতা বুলি মই অনুভৱ কৰিছিলোঁ। আৰু যি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি হৈ আছে, যি মানুহৰ যি দুখ কষ্ট বা মানুহৰ ওপৰত শাসন যন্ত্ৰৰ যি অত্যাচাৰ বা যি শোষণ, সেই শোষণৰ বিৰুদ্ধে খুব প্ৰতিবাদী কবিতা হিচাপে সঞ্জয় কুন্দনৰ কবিতাখিনি চিহ্নিত হৈ ৰ'ব। আৰু এই কবিতাখিনি অনুবাদ কৰি মই এজন অনুবাদক হিচাপে আজিৰ অসমীয়া সাহিত্য জগতত আত্মপ্ৰকাশ কৰাৰ চেষ্টা কৰাতকৈও মই ক'ব বিচাৰিছোঁ যে এই কবিতাসমূহ মানুহে পঢ়া উচিত। মানুহে এই কবিতাখিনি পঢ়ি অনুভৱ কৰা উচিত যে আমি কেনেকুৱা এটা বাতাবৰণৰ মাজেদি জীৱন পাৰ কৰিছোঁ বা কেনেকুৱা ধৰণৰ শোষণ বঞ্চনাৰ মাজেদি আমি মানুহবোৰে নিজৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।